বিটিআৰৰ কোকৰাঝাৰ লোকসভা সমষ্টিত UPPL বিজেপি অগপ দলৰ বিশাল বাইক ৰেলীৰ শক্তি প্ৰদৰ্শন। ৰাজ্যৰ অন্য লোকসভা সমষ্টিৰ লগতে আজি কোকৰাঝাৰ লোকসভা সমষ্টিৰ পৰ্বতঝোৰাৰ কাজিগাঁও খেলপথাৰৰ পৰা গোসাইগাঁৱৰ তেলিপাৰালৈ UPPL বিজেপি আৰু অগপ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ এখন বিশাল বাইক ৰেলী অনুষ্ঠিত কৰে দলীয় নেতাকৰ্মীসকলে। প্ৰায় 1000টা বাইকেৰে এই বাইক ৰেলী অনুষ্ঠিত কৰে। বাইক ৰেলীত উপস্থিত থাকে গৌৰীপুৰৰ প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰী, ভাৰতীয় জনতা পাৰ্টিৰ 5 নং পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ দায়িত্বত থকা ৰাজীৱ দাস, কোকৰাঝাৰ লোকসভা সমষ্টিৰ দায়িত্বত থকা অধ্যক্ষ হেমেন্দ্ৰ নাথ ব্ৰহ্ম। প্ৰাক্তন বিধায়ক বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে কয়, মই গৌৰীপুৰত 7বাৰকৈ বিধায়ক পদত প্ৰতিদ্বন্দ্বিতা কৰি আহিছোঁ, কিন্তু ইমান ডাঙৰ বাইক ৰেলী কেতিয়াও দেখা নাছিলোঁ। লগতে সাংবাদিকৰ কেমেৰাৰ আগত বনেন্দ্ৰ কুমাৰ মুছাহাৰীয়ে কয়, আমি 2.5 লাখৰ অধিক ভোটত জিকিবলৈ সক্ষম হ'ম। BPFৰ আগৰ শক্তি নাই, মই নিজেই BPFত আছিলোঁ। BPFে জিকাৰ কাৰণে নিৰ্বাচন খেলা নাই, অস্তিত্ব ৰক্ষাৰ কাৰণে খেলি আছে, যাতে আগন্তুক 2026 চনত বিধানসভা নিৰ্বাচন খেলিব পাৰে। 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ চেয়াৰমেন হেমেন্দ্ৰ নাথ ব্ৰহ্ম ডাঙৰীয়া ইতিমধ্যে কৈছে। তো আমাৰ মাজত আজি উপস্থিত আছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা 5 নং পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ ইনচাৰ্জ ৰাজীৱ দাস ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমাৰ সৈতে কেতিয়া ইয়াত ৰিপ্ৰেজেণ্ট কৰিছে। গতিকে আজি যিখিনি বাইক ৰেলী আপোনালোকে নিজেও দেখিছে, আমি ইমান মোৰ এই ৰাজনৈতিক জীৱনত আপোনালোকে জানে যে এইখন পৰ্বতঝোৰা MCLA সমষ্টিটো ইয়াৰ আগতে গৌৰীপুৰ সমষ্টিত আছে। মই গৌৰীপুৰ সমষ্টিত 7বাৰ MLA খেলি 3বাৰ জিকিছোঁ, 4বাৰ হাৰিছোঁ। এনেকুৱা ইমান বিশাল এটা এই বাইক ৰেলী মোৰ এই ৰাজনৈতিক জীৱনত দেখা নাছিল। গতিকে আজি এইখিনি বাইক ৰেলী দেখি পেলাই এনেকুৱা হৈছে যে আমিতো কৰি আছোঁ জিকিম, এটাতো খাটাঙেই যে আজি মানে 2.5 লাখতকৈ ওপৰতে ভোটত আমি জিকিব পাৰিম, এইখিনি আজি একেবাৰে নিশ্চিন্ত হ'ব পাৰিছোঁ। এইখিনি কম আজি। বিৰোধী দল BPF আৰু GSP তেখেতসকলে কিন্তু নিৰ্বাচনী প্ৰচাৰত নামা নাই, আচলতে তেখেতসকলে ভয় খাইছে নেকি? কোনে নামা নাই? বিৰোধী দল BPF আৰু GSP। BPFৰ কথাটো কি হ'ব? BPFৰ ৰাজনীতি এতিয়ালৈকে নামাইছে নে নামা নাই ইমান নাজানো, কিন্তু সেইটো ঠিক BPFৰ আগৰ শক্তিটো নাই। কাৰণ যোৱাবাৰ যিখিনি নিৰ্বাচনত BPFে কেণ্ডিডেট দিছিল, তেতিয়া BPF শক্তিশালী আছিল। কাৰণ সেই সময়ত চৰ্দাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজেই PTC চিফ আছিল। সেই সময়ত ময়ো BPFত আছিলোঁ, আৰু যিসকল আমাৰ BPFৰ পৰা BJPত আহিছে, বহুত ভাল ভাল কাৰ্যকৰ্তা আহিছে, EM সকল আহিল, MP আহিল। আগৰ মন্ত্ৰী এতিয়া BPFৰ লগত নাই, কোন মন্ত্ৰী এইটো আপোনালোকে জানে। গতিকে আজি BPFৰ শক্তি নাই, আগৰ স্থিতিটো নাই। গতিকে সেইকাৰণে খেলি কি হ'ব, নিখিলে কি হ'ব, সেইকাৰণে হয়তো ধোতৰ মটৰত আছে, সেইকাৰণে ঠিকভাৱে নিৰ্বাচনত অহা নাই। আৰু সেইটো ঠিক যে নেখেলিলেতো ধৰক দলৰ অস্তিত্ব নোহোৱা হৈ যাব। গতিকে এইবাৰ সিহঁতে মানে খেলিছে এই কাৰণত যাতে দলৰ অস্তিত্ব বজাই ৰাখিব পাৰে, যাতে আগন্তুক 2025ত BTR ইলেকশ্যনত যাতে খেলিব পাৰে, সেইটো মানে নিজৰ দল অস্তিত্ব ৰক্ষাৰ কাৰণেহে খেলিছে, এইটো মানে MP জিকাৰ কাৰণে নহয়। আচলতে কথা হ'ল কি, অন্য দলৰ মানে পলিচি বা অন্য দলৰ ষ্ট্ৰেটেজি বেলেগ বেলেগ ক'ব পাৰে। হয়তো ইলেকশ্যনৰ আগমুহূৰ্তত এনেকুৱা ওলাব, মানে সিহঁতে কাম কৰিব এনেকুৱা বুলি ভাবি আছে। কিন্তু আজিৰ প্ৰেক্ষাপটত যিটো অৱস্থা দেখিছে ফিল্ডত, মানে কোনো পথাই BPF কণ্টেষ্টত নাহিব। আৰু আমাৰ যিজন কেণ্ডিডেট NDAৰ কেণ্ডিডেট আমাৰ জয়ন্ত বসুমতাৰী, তেখেতে বিপুল ভোটত জিকাটো নিশ্চিত হৈছে। আৰু মানুহবিলাকে বিচাৰিছে কোনোবা জয়ন্ত বসুমতাৰীৰ কাৰণে নহয়, কোনোবা UPPLৰ কাৰণে নহয়, কোনোবা BJPৰ কাৰণে নহয়, বা কোনোবা AGPৰ কাৰণে নহয়। টাৰ্গেটটো হ'ল নৰেন্দ্ৰ মোদীক 3য়বাৰৰ কাৰণে প্ৰাইম মিনিষ্টাৰ কৰিব লাগে, এইটোৱেই মানে উদ্দেশ্য। মেইন উদ্দেশ্য হ'ল আমাৰ ইয়াত 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আমি LAC ৱাইছত, যিটো আমাৰ পৰ্বতঝোৰা LAC নতুনকৈ হ'ল, ইয়াত আমি LAC ৱাইছত এটা NDA প্ৰাৰ্থী হিচাপে BJP, UPPL আৰু AGP
তিনিটা দলেৰে আমি এটা বিশাল এটা বাইক ৰেলী লৈছোঁ। এই বাইক ৰেলীৰ উদ্দেশ্য হ'ল আমি জাষ্ট আজি এইটো আৰম্ভণি কৰিব বিচাৰিছোঁ, যেন আমাৰ মনোনীত প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ছাৰক আমি বিপুল ভোটত যেন জয়যুক্ত কৰাব পাৰোঁ। আজি আমি 800 বাইক আমি অলৰেডি লিষ্টটো হৈছে আমাৰ, হয়তো অলপ বেছিও হ'ব পাৰে। আজি আমাৰ NDAৰ মনোনীত প্ৰাৰ্থীৰ সমৰ্থনত এটা বিশাল বাইক ৰেলী আমি NDAৰ নেতৃত্বত UPPL, BJP, SGPৰ নেতৃত্বত তথা পৰ্বতজোৰা LSC লেভেল যি ইলেকশ্যন ষ্টেণ্ডিং কমিটি আছে, এই তেখেতসকলৰ উদ্যোগত আজি এখন বিশাল বাইক ৰেলী আমাৰ উলিওৱা হৈছে। আৰু এই বিশাল বাইক ৰেলীটো আমাৰ কাজিগাঁও MB স্কুল হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰি আমাৰ ৰূপসী বাঁশবাৰী হৈ জলডোবা কুচাকাটি খৰকুৰি ডিংডিঙা ৰামপুৰ শ্ৰীৰামপুৰ হৈ আমাৰ তেলিপাৰা ভোমৰাবিললৈকে গৈ আমাৰ আজিৰ এই বাইক ৰেলী কাৰ্যসূচীটো আমাৰ সামৰণি পৰিব। গতিকে আমাৰ NDAৰ মনোনীত প্ৰাৰ্থীৰ হৈ আজিৰ আমাৰ এই বিশাল বাইক ৰেলীৰ যাত্ৰাটো উলিওৱা হৈছে। আমাৰ বাইক ৰেলীৰ মেইন উদ্দেশ্য হ'ল 1 নম্বৰ কক্সবাজাৰ লোকসভা সমষ্টিৰ ST সমষ্টিত আমাৰ প্ৰাৰ্থী NDAৰ প্ৰাৰ্থী মাননীয় জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ সপক্ষে আমি NDAৰ প্ৰাৰ্থী হিচাপে AGP, BJP আৰু UPPL এই তিনিটা দলে আজি বাইক ৰেলী কৰিব। আৰু ইয়াৰ লগতে সংগতি ৰাখি পেলাই আমাৰ বাইক ৰেলীৰ যিবিলাক আমাৰ মেম্বাৰসকল যাব, তেখেতসকলক আমি কৈছোঁ যে এইটো ভোটৰ লগতে বা নিৰ্বাচনৰ লগতে আমি আমাৰ এলেকাত আমি শান্তিৰ পৰিৱেশ বৰ্তাই ৰখাৰ কাৰণে আমি চবতে প্ৰচাৰ কৰি আছোঁ। আৰু যাতে এই শান্তি সদায় একেধৰণৰ থাকে, তাৰ কাৰণে আমি এই বাইক ৰেলীটো আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰিব আৰু তেলিপাৰাৰ তাতে মানে শেষ কৰিব। গৌৰীপুৰৰ পৰা চাহাবুদ্দিন মোল্লাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।